নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল পৱন খেৰাক দুদিন ধৰি জেৰা চলোৱা হ'ল কালি প্ৰায় 11:30 ঘণ্টা জেৰা চলোৱা হৈছিল আজি প্ৰায় 8.5 ঘণ্টা আৰু যেটো সূত্ৰৰ পৰা আমি খবৰ পাইছো সেই সূত্ৰটোৱে দাবী কৰিছে যে ক্ৰাইম ব্ৰাঞ্চৰ জেৰাত পৱন খেৰাই গৌৰৱ গগৈৰ ঘনিষ্ঠৰ নাম উল্লেখ কৰিছে মুখ্যমন্ত্ৰীৰ পত্নীৰ ভুৱা পাছপোৰ্ট আৰু আন যিবোৰ ভুল তথ্য দি পৱন খেৰাই দিল্লীত বিস্ফোৰণ ঘটাইছিল তাৰ পৰৱৰ্তী সময়ত গুৱাহাটীত আহি গৌৰৱ গগৈৰ সৈতে একেলগে সংবাদমেল সম্বোধন কৰিছিল তাত এতিয়া গৌৰৱ গগৈৰ কানেকশ্যন পোৱা গৈছে পৱন খেৰাই স্বীকাৰোক্তি দিয়া বুলি সেই সূত্ৰটোৱে সদৰি কৰিছে আৰু হয়তো অতি শীঘ্ৰে পৱন খেৰাৰ এই স্বীকাৰোক্তিৰ ভিত্তিত গৌৰৱ গগৈকো হয়তো জেৰা চলাব পাৰে ক্ৰাইম ব্ৰাঞ্চে আৰু তাৰ পাছত গৌৰৱ গগৈ গ্ৰেপ্তাৰ হ'ব নেকি যদি প্ৰতিটো তথ্য প্ৰমাণ গৌৰৱ গগৈৰ বিৰুদ্ধে যায় আৰু সকলো তথ্য প্ৰমাণ যদি আৰক্ষীয়ে লাভ কৰে তেনেহলে স্বাভাৱিকতে গ্ৰেপ্তাৰ হ'ব পাৰে বাৰু সেইটো আইনৰ দৃষ্টিত চোৱা হ'ব কিন্তু এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ পৱন খেৰাক জেৰাকাৰত পৱন খেৰাই সদৰি কৰিছে যে তেওঁক গোটেই তথ্যবোৰ গৌৰৱ গগৈৰ এজন ঘনিষ্ঠ ব্যক্তিয়ে যোগান ধৰিছিল যিবোৰ তথ্যৰ আলমতেই তেওঁ সংবাদ মাধ্যমৰ সন্মুখত সেই বিস্ফোৰণ ঘটাইছিল পৱন খেৰাৰ বডি লেংগুৱেজো মন কৰিব কালি আৰু আজি পৱন খেৰাৰ সেই বডি লেংগুৱেজটো তেওঁ যেন কৰবাত আত্মবিশ্বাস হেৰুৱাই পেলাইছে কৰবাত যেন দুৰ্বল হৈ পৰিছে সেইটোকে প্ৰতিমান কৰিছে আনকি পৱন খেৰাই দাড়িও খুৰুৱা নাই দাড়ি মুছ একাকাৰ হৈ আছে গোটেই মুখমণ্ডলত আৰু তেওঁৰ বডি লেংগুৱেজত একেবাৰে দুৰ্বল কণ্ঠস্বৰে এইটোৱে প্ৰমাণ কৰিছে যে তেওঁৰ কৰবাত এতিয়া সেই তথ্য প্ৰমাণবোৰ তেওঁৰ পক্ষে নাই বা তেওঁলোকে যিবোৰ তথ্য দাঙি ধৰিছিল সেই তথ্য প্ৰমাণবোৰৰ আধাৰত এতিয়া তেওঁ হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে বা যিজনৰ নাম উল্লেখ কৰিছে সূত্ৰৰ পৰা পাইছো আমি সেই খবৰটো যে গৌৰৱ গগৈৰ ঘনিষ্ঠৰ নাম মানে গোটেই পৰিকল্পনাৰ আঁৰত গৌৰৱ গগৈ মাষ্টাৰ মাইণ্ড হিচাপে বিবেচিত হ'ব পাৰে হয়তো গৌৰৱ গগৈৰ বাবেও বেয়া দিন আহিব পাৰে যদি এইখিনি তথ্য সত্য হয় যেহেতু আমি ইতিমধ্যে উল্লেখ কৰিছিলো যেতিয়া দিল্লীত পৱন খেৰাই সংবাদমেল সম্বোধন কৰিছিল তেতিয়া তেওঁ একেবাৰে আত্মবিশ্বাসী ৰূপত সকলোৰে সন্মুখত থিয় দিছিল তেওঁ যিবোৰ কথা কৈছিল সেই কথাবোৰেই বিজেপিৰ বাবে বিপদ মাতিব হিমন্ত বিশ্ব শৰ্মাৰ বাবে বিপদ মাতিব বুলি হুংকাৰ দিছিল তেওঁ কৈছিলে যে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দিন উকলিল তেওঁৰ পৰিয়ালৰ এই দিন উকলিল বুলি পৱন খেৰাই তেতিয়া দাবী কৰিছিল পৱন খেৰাক বাৰে বাৰে সাংবাদিকে প্ৰশ্নও সুধিছিল তেতিয়া পৱন খেৰাই মাত্ৰ এটাই কথা কৈ আছিল যে আমাৰ এই তথ্য প্ৰমাণবোৰ ভাৰতবৰ্ষৰ ৰাজনীতিতে বিৰল আৰু এনে ধৰণৰ ঘটনা পৰিঘটনা পূৰ্বতে হোৱা নাছিল পৱন খেৰাই সেই আত্মবিশ্বাসত কথাখিনি সদৰি কৰিছিল তাৰ পৰৱৰ্তী সময়ত গুৱাহাটীত আহি তেওঁ সংবাদমেল সম্বোধন কৰি একেখিনি কথাই কৈছিল যি সময়ত গৌৰৱ গগৈ তেওঁৰ খুকাষে বহি আছিল আৰু পৰৱৰ্তী সময়ত যেতিয়া অসম আৰক্ষীত গোচৰ ৰুজু কৰা হ'ল মুখ্যমন্ত্ৰীৰ পত্নীৰ দ্বাৰা তাৰ পাছতে পৱন খেৰাই আত্মগোপন কৰিছিল আনকি অসম আৰক্ষীৰ এটা দল পৱন খেৰাক বিচাৰি দিল্লী আৰু আন প্ৰান্ততো গৈছিল তেতিয়া পৱন খেৰাক বিচাৰি পোৱা নাছিল পৰৱৰ্তী সময়ত তেওঁ আদালতৰ কাষ চাপিছিল জামিনৰ বাবে আবেদনো কৰিছিল এণ্টিচিপেটৰী বেইল যদিও পাইছে সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা পৱন খেৰাই কিন্তু স্বাভাৱিকতে তদন্ত যিহেতু চলিব আৰু তদন্তৰ বাবে তেওঁক মাতিলে তেওঁ হাজিৰ হ'ব লাগিব সেই কথা আদালতে সদৰি কৰিছে আৰু সেই অনুসৰি তেওঁ গুৱাহাটীত আহি উপস্থিত হৈছে দুদিন ধৰি হাজিৰ হৈছে আৰু এতিয়া পৱন খেৰাৰ কথাৰ সুৰ সলনি হৈছে তেওঁ কৈছে যে মই সম্পূৰ্ণ তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰিম আইন আমি সকলোৱে সন্মান কৰাটো দৰকাৰ আইনক আৰু সেই অনুসৰি মই কামবোৰ কৰি যাম মোৰ পৰা কোনো ধৰণৰ ভুল তথ্য নাপায় প্ৰকৃত তথ্যবোৰ পাব বুলি পৱন খেৰাই সাংবাদিকৰ সন্মুখত সদৰি কৰিছে কিন্তু ঘটনা পৰিঘটনাৰ ওপৰত সাংবাদিকৰ সন্মুখত তেওঁ কোনো কথাই সদৰি কৰা নাই সকলো কথা তদন্তকাৰী সংস্থাৰ আগত তেওঁ উল্লেখ কৰিম বুলি কৈছে আৰু সেই যিটো ভিতৰৰ খবৰ আহিছে আমি সূত্ৰৰ পৰা পাইছো তাত উল্লেখ কৰিছে হেনো পৱন খেৰাই গৌৰৱ গগৈৰ ঘনিষ্ঠ ব্যক্তিৰ নাম সেই গৌৰৱ গগৈৰ ঘনিষ্ঠ ব্যক্তিগৰাকীয়ে পৱন খেৰাক গোটেইবোৰ তথ্য যোগান ধৰিছিল মানে মুখ্যমন্ত্ৰীৰ পত্নীৰ ভুৱা পাছপোৰ্ট আৰু আন কেতবোৰ বিকৃত তথ্য বিভিন্ন প্ৰান্তত কোম্পানী থকাৰ তথ্য সম্পত্তি থকাৰ তথ্য বিদেশত সেইখিনি ভুৱা তথ্য গৌৰৱ গগৈৰ ঘনিষ্ঠ হেনো পৱন খেৰাক দিছিল মানে কিবা কাৰণত পৱন খেৰাৰ কথাখিনি যদি সত্য হয় তেনেহলে ভায়া হৈ গ'ল নেকি গৌৰৱ গগৈ মানে ইয়াত এটা বৃহৎ পৰিকল্পনা জড়িত হৈ আছিল নেকি পৱন খেৰা এগৰাকী অভিজ্ঞ ৰাজনৈতিক নেতা তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইটা বিশেষ কামো কৰি থৈছে কংগ্ৰেছ দলৰ হৈ সেইগৰাকী নেতাক ব্যৱহাৰ কৰা হ'ল নেকি গৌৰৱ গগৈ পোনচাতে নিজাকৈ কোনো কথা সদৰি নকৰি যদি পৱন খেৰাৰ এই স্বীকাৰোক্তি সত্য হয় তেনেহলে গৌৰৱ গগৈ পোনপটীয়াকৈ আৰক্ষীৰ ক্ষমা কৰিব সংবাদ মাধ্যমক সম্বোধন নকৰি অসম প্ৰদেশ কংগ্ৰেছে এই বিষয়সমূহ ৰাজ্যৰ সন্মুখত তুলি নধৰি ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাটো এটা পৰিকল্পনাৰ অংশ আছিল নেকি গৌৰৱ গগৈ মানে পৱন খেৰা বা তেনেধৰণৰ নেতাসকলক ব্যৱহাৰ কৰিলে নেকি নিজেই কথাখিনি সদৰি নকৰি পৱন খেৰাৰ মুখেৰে এইখিনি কথা কোৱালে মানে ইয়াত স্বাভাৱিকতে এটা পৰিকল্পনা জড়িত হৈ থাকিব যদি পৱন খেৰা সত্য হয় তেওঁৰ কথাখিনি যদি শুদ্ধ হয় আৰক্ষীৰ সন্মুখত পৱন খেৰাই এই বক্তব্য দিয়াটোৱে গোটেই ঘটনা পৰিঘটনাক অন্যফালে এতিয়া লৈ গৈছে আৰু নিকৃষ্ট ৰাজনীতিৰ এটা উদাহৰণো দাঙি ধৰিব যদি এই কথাখিনি আৰক্ষীয়ে প্ৰমাণ সহকাৰে তথ্য সহকাৰে যদি সঁচা বুলি প্ৰমাণ কৰিব পাৰে আৰক্ষীৰ তদন্তৰ ওপৰত এতিয়া সকলো নিৰ্ভৰ কৰিব যদি তেনেকুৱা হৈছে তেনেহলে এয়া অসমৰ বা ভাৰতবৰ্ষৰ ৰাজনীতিতে অতি নিকৃষ্ট ৰাজনীতি হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে কাৰণ
ৰাজনৈতিক ক্ষমতাৰ বাবে ৰাজনৈতিক লাভালাভৰ বাবে ভোটৰ স্বাৰ্থৰ বাবে কোনো ৰাজনৈতিক নেতা ইমান তললৈ ইমান বেয়াকৈ নমা নাছিল সেই কথাটো এতিয়া উচ্চাৰণ হ'ব সেই কথাটো এতিয়া বিভিন্নজনৰ মুখে মুখে শুনিবলৈ পোৱা যাব গৌৰৱ গগৈৰ পাকিস্তান এংগল ওলাওঁতেও বিভিন্নজনে বিভিন্ন কথা কৈছিল তাত বিভিন্ন যুক্তিও দৰ্শাইছিল যে গৌৰৱ গগৈ তাত ভুল নাই এনেকুৱা ধৰণৰ কিবা কিবি কিন্তু গৌৰৱ গগৈৰ যেতিয়া পাকিস্তান এংগলটো ওলাইছিল তাৰ পাছত দেখিবলৈ পোৱা গৈছিল পাকিস্তানৰ সংবাদ মাধ্যমেও এই বিষয়টোত সৰব হৈ পৰিছিল পাকিস্তানৰ সংবাদ মাধ্যমেও গৌৰৱ গগৈক এক প্ৰকাৰ ক্লিন চিট দিছিল গৌৰৱ গগৈৰ পক্ষত মাত মাতিছিল আৰু গৌৰৱ গগৈক বিশেষকৈ নিৰ্বাচনৰ আগে আগে 9 এপ্ৰিলৰ আগে আগে পাকিস্তানৰ সংবাদ মাধ্যম অধিক সক্ৰিয় হৈ পৰা দেখিবলৈ পোৱা গৈছিল এইটো বাৰু পৰৱৰ্তী সময়ত সত্য প্ৰমাণিত হয় নহয় সেইটো বেলেগ কথা কিন্তু এই পাকিস্তানৰ সংবাদ মাধ্যম গৌৰৱ গগৈৰ পক্ষত অৱস্থান গ্ৰহণ সক্ৰিয় হৈ পৰা তাৰ পৰৱৰ্তী সময়ত পৱন খেৰাৰ মুখেৰে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে বিস্ফোৰণ তেওঁৰ সম্পত্তিক লৈ বিস্ফোৰণ এই কথাবোৰ আৰু এই কথাবোৰত এতিয়া গৌৰৱ গগৈৰ ঘনিষ্ঠ ব্যক্তিৰ নাম আহিছে বা গৌৰৱ গগৈৰ নিজৰ নামটো আহিছে পৱন খেৰা নিজেই লৈছে পৱন খেৰা কংগ্ৰেছৰ এগৰাকী ৰাজনৈতিক নেতা পুৰণি ৰাজনৈতিক নেতা অভিজ্ঞ ৰাজনৈতিক নেতা বুলি কোৱা হয় পৱন খেৰাই যদি এই কথাটো কৈছে তেনেহ'লে স্বাভাৱিকতে ইয়াত পইণ্ট থাকিব ইয়াত বিন্দু থাকিব আৰু পৱন খেৰাই এই কথাখিনি স্বাভাৱিকতে কোৱাৰ আগতে 10 বাৰ ভাবি ক'ব পৱন খেৰাই যেহেতু অধিবক্তাৰ সহায় লৈছে তেওঁৰ লগত এটা বৃহৎ দল আছে এই কথাখিনি হয়তো এনেই অযথা কৈ নিদিয়ে এই কথাখিনিৰ আঁৰত বহুখিনি হয়তো বিশেষ তথ্য থাকিব পাৰে আৰু পৱন খেৰা হয়তো সেই তথ্য প্ৰমাণবোৰো ক্ৰাইম ব্ৰাঞ্চৰ সন্মুখত দিব পাৰে সেই তথ্য প্ৰমাণৰ অধীনত হয়তো গৌৰৱ গগৈক সমন দিব পাৰে আৰু সেই সমন পোৱাৰ লগে লগে গৌৰৱ গগৈও হাজিৰ হ'ব লাগিব আৰু সেই সমনৰ ভিত্তিত হয়তো বা সেই নিৰ্দিষ্ট তথ্য প্ৰমাণবোৰৰ ভিত্তিত হয়তো কিবা কাৰণত গৌৰৱ গগৈ গ্ৰেপ্তাৰো হৈ যাব পাৰে তেনেধৰণৰ বিভিন্ন কথা এতিয়া চৰ্চাত আছে হঠাৎ এই খবৰটো পোৱাৰ লগে লগে আমি সৰ্বপ্ৰথমে আমাৰ দৰ্শকসকলক জনালো আৰু এই খবৰটোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে আমি পৰৱৰ্তী সময়ত এই বিষয়টোৰ ওপৰত দৃষ্টি ৰাখিম সঁচাকৈয়ে গৌৰৱ গগৈয়ে এই পৰিকল্পনা ৰচনা কৰিছিল নেকি গৌৰৱ গগৈয়ে এই সমগ্ৰ ঘটনা পৰিঘটনাৰ মাষ্টাৰ মাইণ্ড নেকি নিৰ্বাচনৰ ঠিক এদিন পূৰ্বে এই কথাখিনি কোৱা বিস্ফোৰণ ঘটোৱা ক'ৰবাত প্ৰৰোচিত কৰাৰ উদ্দেশ্য আছিল নেকি ভোটাৰ জনগণক তাক লৈ এতিয়া প্ৰশ্ন আহিব সেই বিষয়বোৰ এতিয়া আলোচনা হ'ব সেই বিষয়বোৰক লৈও তদন্ত হয়তো হ'ব মুঠতে পৱন খেৰাৰ বিস্ফোৰণে এতিয়া আকৌ এবাৰ অসমৰ ৰাজনীতিত জোকাৰি যোৱাৰ এটা পৰ্যায় পাইছেহি হয়তো পৱন খেৰাৰ এই মুখৰ কথাখিনি যদি তেওঁ সঁচাকৈ আৰক্ষীৰ সন্মুখত তেনেধৰণেই কৈছে গৌৰৱ গগৈৰ ঘনিষ্ঠৰ নাম লৈছে বা গৌৰৱ গগৈৰ নাম লৈছে তেনেহ'লে স্বাভাৱিকতে ই এক তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিব অসমৰ ৰাজনীতিত এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক পৰৱৰ্তী সময়ত আমি অধিক তথ্য সম্প্ৰচাৰ কৰি থাকিম প্ৰতিটো তথ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব বিদায় লৈছোঁ নমস্কাৰ